skill. Recording. Sandal sih. Nomor dia jadi. Dr. Ugan Prabha Sangana sir, Muru Ikaguri Acid University direct no hollow. Baido Sironjita Bora, Dangariani, Aro Amar the Moromor, Dr. Vijit Parin Dangaria. Aro, dear students, I'm not the right person here. Just 5 minutes of G cover like a come, Baki Amar expert as a yet expert cover. কিমান মানুহজনৰ পেশেন্ট থাকিব লাগিব গুণাহতি কোনে কোনে গৈছে গুণাহতি কোন আইঙে গাঁৱৰ কোনবা আছে নেকি ইয়াত যত তাবৰাম তাইডৰ জন্ম মই শিক্ষা মন্ত্ৰীৰ বিশেষ কৰ্মৰত বিষয় আছে বিভিন্ন ডাইৰেক্টৰেটত গৈ থাকো সবতে এটা নামে কমন পাওঁ হেতু তাবৰাম তাইডৰ নাম Director of Secondary Education যেতিয়া Director of Board of নাম তো চাও তাবৰাম তাইডৰ নাম Director of Higher Education যেতিয়া Director of Office হুমাও তাবৰাম তাইডৰ নাম SCRT যেতিয়া হুমাও এটো যেটো আমাৰ State Council for Education and Research and Training তাতো তাবৰাম তাইডৰ নাম পাও সেবা অফিসত হুমালে তাতো তাবৰাম তাইডৰ নাম পাও এইখিনি বস্তু গুণাহতিৰ গৈছো আইঙিয়া গাঁৱত জন্ম হোৱা মানুহ এজন 1942 চনৰ জন্ম হোৱা মানুহ এজনৰ কিমান পেশেন্ট থাকিব লাগিব এইখিনি গোটাবৰ কাৰণে তেওঁ এজন অসমীয়া ভাষাৰ কিংবদন্তি নহয় তেওঁ এজন ইনস্পিৰেশনাল পাৰসন টু অল দা ইউথ কেনেকুৱা সিচুৱেশ্যন হ'ব পাৰে 1942 চনৰ পঢ়াৰ সিচুৱেশ্যনটো এতিয়া আমি কিছুমান মিছিং গাঁৱৰ এলপি স্কুলত চাওঁ বস্তু ইমানটো ভাল পৰিৱেশ নাই বা ইভেন গুৱাহাটী দাঁতিঘাটৰে কিছুমান স্কুলত গ'লো এলপি স্কুলত গ'লো চাওঁ বস্তু ইমান ভাল পৰিৱেশ নাই সেই গাঁৱৰ পৰা ওলাই আহি নৰ্থ লখিমপুৰত পঢ়ি
ডাইৰেক্ট কলকাতাৰ পৰা দিল্লীৰ পৰা ইউনিভাৰ্চিটি অফ ৰিডিং আছিলে ইউনিভাৰ্চিটিখন য'ৰ পৰা তেওঁ ডিপ্ল'মা লৈছিলেগৈ চ' এই পেচেণ্টটো তোমালোকৰ তাত আনিবই লাগিব টু বি এ ছাকচেছফুল পাৰ্চন আৰু এই পেচেণ্টটো আনিবলৈ হ'লে নিজৰ সেইটো ডেডিকেশ্যনটো লাগিবই যে মই জীৱনত কিবা এটা কৰিম বুলি মই কালি তেখেতৰ ঘৰতো গৈছোঁ বেলতলা ষ্টেটৰ ঘৰতো গৈছোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে কিন্তু যেতিয়া গৈছোঁ মোৰ মাথাত এইটোৱে হ'লে কৈছোঁ চাৰিটা ডাইৰেক্টৰেটৰ চাইন বৰ্ডত এজন মানুহৰ নাম কৈছোঁ মোৰো নিজৰ বেয়া লাগিছে কৈছোঁ হয় মই মিনিষ্টাৰ OSDS কাম কৰি আছোঁ কিন্তু আজি মোৰ 40 বছৰ হ'ল মই একো কৰিব পৰা নাই ছ'চাইটিৰ কাৰণে একোৱেই কৰিব পৰা নাই মেইন এভাৰেজ আজিকালি 60 ইয়াৰ আৰু 20 বছৰ পিছত মই কি কৰিব গ'লো ছ'চাইটিৰ কাৰণে চ' এনি ফিল্ড তেখেতে লিটাৰেচাৰত কৰিছে কৈছোঁ তেখেতৰ ডমেইনটো বেলেগ কোনোবা হয়তো ছায়েন্সত হ'ব পাৰে কোনোবা হয়তো হিষ্ট্ৰীত হ'ব পাৰে কোনোবা পলিটিকেল ছায়েন্সত হ'ব পাৰে এনি ফিল্ড তোমালোকে এই পেচেণ্টটো আনিব লাগিব উইথ ডিটাৰমিনেশ্যন এণ্ড ডেডিকেশ্যন তেওঁ যিটো পেচেণ্টেড কৈ কৈছোঁ আজি আমাৰ সমাজক মিচিং সমাজক অসমীয়া সমাজত যিখিনি দি গ'ল যিখিনি আগবঢ়াই গ'ল সেইটো আপোনালোকেও নিজৰ মনত ৰাখিব লাগিব আপোনালোকে চবেই নিজৰ গাঁৱৰ পৰা উঠি আহিছে এটা সপোন লয় হয় না নহয় এই সপোনটো বাস্তৱায়িত কৰি তাপৰা দায়িত্ব সৰলি বক্তৃতা অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা মুখ্য বক্তা হিচাপে উপস্থিত থকা সন্মানীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যাপক কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ শ্ৰীৰঞ্জিতা বৰা বাইদেউ আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰদ্ধাৰ ফজল লয়িং ছাৰ আমাৰ মাজত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথা গুৱাহাটী মিচিং আগম সভাৰ গুৱাহাটী বাংকাৰ ছেক্ৰেটাৰী শ্ৰদ্ধাৰ অভিজিত পায়েং ছাৰ সকলোকে মই প্ৰমুখ্য কৰি মোৰ আজি অনুষ্ঠানটিৰ বাহিৰেও বহুতো তেনেকৈ কালচাৰেল ফিল্ডতে হওক লেংগুৱেজৰ ফিল্ডতে হওক আমি বহুখিনি কাম কৰি আহিছোঁ 1987 চনৰ পৰা বুলি ধৰি এক দীঘলীয়া পৰিক্ৰমাৰ মাজত আহি আজি আমি 2024 যি দীঘলীয়া বৰ্ণিল যাত্ৰাত আমি উপনীত হৈছোঁহি যোৱা বছৰো আমি শ্ৰদ্ধাৰ মিচিং সমাজ বুলিয়ে নহয় অসমীয়া সাহিত্য হওক ইংৰাজী সাহিত্য জগত সকলোতে নিজৰ আধিপত্য বিস্তাৰ কৰা তথা কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তাপৰাম দাইত ছাৰৰ স্মৃতিত আমি এক ভাষাৰ ওপৰত এক আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিছিলোঁ ঠিক তেনেকৈ এই বছৰো আমি তেওঁৰ ওপৰতে তেওঁৰ এই মৃত্যু তিথিত আমি যি বক্তৃতা অনুষ্ঠান আয়োজন কৰিবলৈ আছে তাৰ আঁৰত আমাৰ উদ্দেশ্য হ'ল তেনে এজন মানুহৰ মৃত্যু তিথিত তেওঁৰ বৌদ্ধিক যি ধাৰণা বৌদ্ধিক যিখিনি প্ৰিন্সিপলছ তেওঁৰ আইডিয়াছখিনি আমি প্ৰসাৰ কৰিব পাৰোঁ নেকি তেওঁক আমাৰ মাজত জীয়াই ৰাখিবলৈ আৰু আমি কি কৰিব পাৰোঁ উপৰোক্ত বক্তা শ্ৰদ্ধাৰ ফজল লয়িং ছাৰ যেতিয়া কৈছে তেতিয়া আমি সোণাপতিৰ দৰে পিছপৰা এখন গাঁৱৰ পৰা ওলাই আহি ইমান এক উচ্চ পৰ্যায়ত থকাটো সম্ভৱ নহয় আমাৰ এতিয়া আমি যেতিয়া প্ৰাইমেৰী স্কুল বা গাঁৱৰ প্ৰাইমেৰী স্কুলবোৰত যেতিয়া যাওঁ তাতে কিছুমান স্কুলত টিচাৰ্ছ নাথাকে কিছুমান স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে আমি যোনবোৰ স্কুলত প্ৰাথমিক পৰ্যায়ত পাৰ হৈ আহিছোঁ সেই প্ৰাথমিক স্কুলবোৰত কেতিয়াবা ডেস্ক বেঞ্চ ভগা স্কুলৰ যোনবোৰ ওপৰৰ পৰা যেতিয়া আমি ক্লাছত বহি থাকোঁ কেতিয়াবা ওপৰৰ পৰা পানী পৰি থাকে তেনেকুৱা এখন স্কুলৰ সেই গোটেই বেকগ্ৰাউণ্ডৰ পৰা আহি যেতিয়া
এনেকুৱা লাইনত ইমান এখন অভিজাত থকা ব্যক্তিক আমি আজি এইটো অনুষ্ঠানৰ জৰিয়তে আমি তেওঁক স্মৰণ কৰিব বিচাৰিছোঁ আৰু সেইবাবে আমি তেওঁ এজন জনজাতীয় লেখক হিচাপে অসমীয়া সাহিত্যকে ধৰি বাকী সাহিত্যটো তেওঁৰ বৰঙণি কি এক বিশ্বৰ পৰিসৰ বৃহৎ পৰিসৰ তথাপি আমি তেওঁক জনজাতীয় লেখক হিচাপে তেওঁকে কানেক্ট কৰি আজি আমি অসমীয়া সাহিত্যলৈ জনজাতীয় লেখকৰ কি অৱদান সেইখিনিত আমাৰ শ্ৰদ্ধাৰ সমাজ ব্যক্তিসকল আছে তেওঁলোকৰ পৰা আমি জানিবলৈ আমি অনুষ্ঠানটো এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ অসমৰ বৌদ্ধিক জগতৰ আটাইৰে চিনাকি শ্ৰদ্ধাৰ তাবুৰাম টাইট ডক্টৰ নহল তেখেতে মানে তাবুৰাম টাইট ছাৰৰ মৃত্যুতিথি 6 বছৰত ভৰি দিছে পঞ্চম বাৰ্ষিক মৃত্যুতিথি যোৱাকালি আছিলে 17 তাৰিখে হয়তো এই বিশেষ বক্তৃতাটো মোক জড়িত কৰাৰ কাৰণে মই কালিৰ দিনটো পূৰ্ব কাৰ্যসূচীত ব্যস্ত থকাৰ কাৰণে চাগে আজিলৈ পিছুৱাব লগা হৈছে যিয়ে নহওক গতিকে মিচিং সাহিত্যৰ ক্ষেত্ৰত তেখেতে মিচিং সাহিত্য বা সভাপতি আছিল কবিতা গীত আদিটো লিখিছিল নিশ্চয় গল্প নিশ্চয় তেখেতৰ আছিল উপন্যাসৰ কথালৈ হয়তো তেখেত মিলা নাই গতিকে তেওঁ একেবাৰে সামগ্ৰিকভাৱে আমি যদি সাহিত্যিক বুলি কওঁ মোৰ সেইকাৰণে কথাটো আলোচনা কৰোঁতে আত হেৰাই যাবৰ কাৰণে মই অকণমান বস্তু কি কৰিম কিন্তু এতিয়া ছাৰৰ কথা নক'লেও নচলে আৰু তাবুতাই প্ৰায় সমকালীনভাৱে এগৰাকী মিচিং সাহিত্য সভাৰ সম্পাদক হয় আনগৰাকী সভাপতি হয় আকৌ কোনোবা অসম সাহিত্য সভাৰ সম্পাদক হয় অৱশ্যে তাবুতাই ছাৰে পোনপটীয়াকৈ অসম সাহিত্য সভাৰ গোটেই বিশেষ কাৰ্যসূচীত ভাগ লোৱা নাই কিন্তু বিশেষ বক্তৃতা দিবলৈ তেখেতেও দিছিল গতিকে মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত 92 চনত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰোঁ আৰু মোৰ বিষয়টো যিহেতু অসমীয়া আৰু অসমৰ তিব্বত-বঙ্গীয় ভাষা এই সূত্ৰে মই মিচিং বড়ো ৰাভা বা নৰ্থ ইষ্টৰ ভাষাটোৰ অলপ মোৰ নিজৰ অধ্যয়নৰ বিষয় তেতিয়াই তাবুতাই ছাৰক মই অলপ খতমৰ মই পোনপটীয়াকৈ ছাত্ৰ নহওঁ ছাৰে তেতিয়া অধ্যাপনা এৰি পেলাই বেলেগ ডাইৰেক্টৰ লৈ গুচি গৈছে গতিকে স্কুল ইনস্পেক্টৰো হৈছিল ছাৰে নহয় জানো প্ৰথম ইয়াৰ পৰা গতিকে তাবুতাই ছাৰক অলপ পিছত পাইছোঁ নাগেন্দ্ৰ পাদুং ছাৰক মই গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া MA পঢ়ি থাকোঁতেই মই প্ৰথম মোৰ নামটো উপেন্দ্ৰ চন্দ্ৰ ৰাভা চাৰ্টিফিকেট মতে উপেন ৰাভা হাকাচাম আদি হোৱাৰ ক্ষেত্ৰত নাগেন্দ্ৰ পাদুং আদি ব্যক্তিসকলৰ অৱদান আছে প্ৰথম পেন নেম কাগজত অসম সাহিত্য সভাৰ নিচিনা গুৰুত্বপূৰ্ণ যিটো মানে আলোচনী তাতে প্ৰকাশ পাইছিল নাগেন্দ্ৰ পাদুঙে সম্পাদনা কৰা জনজাতীয় বিশেষ সংখ্যা কেতবৰ ৰাভা শব্দ আৰু ইয়াৰ বিকৃতি উপেন ৰাভা হাকাচাম নামে প্ৰথম ফৰ্মেট তাৰ আগত এনে গীত মাত কিবা ৰাভা ভাষাত লিখিলে কিবা উপেন হাকাচাম ক'লে হয় আমি ৰাভা ক'বই নালাগে গতিকে মোৰ বৰদেউতা অসম সাহিত্যৰ সভাপতি ৰাজেন ৰাভা তেখেতে ক'লে যে হাকাচাম বুলি ক'লে এতিয়া মিচিং পামেগাম বুলিও ভাবিব পাৰে কিবা বুলি ভাবিব পাৰে আমাৰ জনগোষ্ঠীটো অলপ পৰিচয়ৰ সম্পদ গতিকে তুমি যদি লিখিবলৈ মন কৰিছা লিখা দ্বিত্ব পৰিচয় আৰু ৰাভাও ৰাখা হাকাচামো ৰাখা তাৰ ভিতৰত ময়ে প্ৰথম এনেকুৱা দুটা পৰিচয় তাৰ পিছৰ প্ৰজন্মই এতিয়া আমি যদি বহুত গীত মাতবিলাক যিবিলাক গাই আছে কিবা কিবি আছে তেওঁলোকে বেচিকেলি এনে মানে অফিচিয়েলি মানে এফিডেভিট কৰি বা অফিচিয়েলি লোৱাৰ নাম যেনে বাবু ৰাভা হাকাচাম তেওঁ এই সাহিত্যিক ইয়াৰ তামোলপুৰৰ ফালৰ তেওঁতো বাবু ৰাভাই আছিল গতিকে মোৰ হাকাচাম ফেচবুকত পাত লুটিয়ালে আমাৰ ইয়াতে গোত্ৰটো খুব কম মিচিঙৰ যেনেকুৱাকৈ মিলি বা ধৰে বা কিছুমান বেছি কিছুমান উপাধি অলপ কম বোধায় অলপ পায়ন বা কিবা ছাৰৰ টাইপটো অলপ কম বাৰু যিয়ে নহওক মই মোৰ কথাটো কৈ সামগ্ৰিকভাৱে কথাবিলাক মই আলোচনা কৰিম কাৰণ ইয়াত পঢ়া মিচিং যুৱক যুৱতীসকল আৰু আমাৰ সামগ্ৰিকভাৱে অসমীয়া ভাষা সাহিত্যলৈ জনজাতিৰ ভিতৰত চাগে 1 নম্বৰতে মিচিং জনজাতিৰ অৱদান বেছি অসমীয়াত দেই নিজৰ কাৰণে কোৱা নাই আমাৰ টপিকছটো কাৰণ মিচিংসকল অসমীয়া আগতে উচ্চাৰণৰ লগত ইফাল সিফাল লৈ লওক লিখতেতো ভুল নহয়েই গতিকে মিচিংসকলৰ সৰহ সংখ্যক প্ৰতিষ্ঠিত অসমীয়া কবি
জীৱনৰ কথাটো মই কৈছোঁৱেই আৰু আমাৰ মই আমাৰ চিৰঞ্জিতে কভাৰ কৰিব তেওঁ নিশ্চয় সেইটো আমাৰ মানে ভাল ভাল মানে এনেকুৱা যেন লাগে মিচিংসকলৰ উন্নতম গাই থকাৰ কাৰণে কিবা এটা কথা আছিলে মিচিঙক লৈ মিচিং ছোৱালীবিলাক জন্ম খোজকাঢ়িব পাৰিলে নাচিব পাৰে আৰু কিবা কৰিব পাৰিলে কাপোৰ ধুব পাৰে এনেকুৱা ধৰণৰ গতিকে মিচিংসকল যদি সাহিত্য চৰ্চা কৰে কবিতাটো গীতটো মানে চব মিচিঙৰ কণ্ঠস্থ এনেজনে লাগে কাৰণ ভাল ভাল কবি মিচিংসকলৰ পৰা আহিছে আনকি মই চিৰিয়েলি নকওঁ যে মিচিংসকল কিয় 1 নম্বৰত হ'ব কাৰণ মিচিংসকলৰ যিটো চাইঙীয়া চামগুৰিয়া বা বিহবিয়া বা এওঁলোকে অকণমান মিচিং ভাষা আগতে নকৈছিল কিন্তু যিসকল এই পাগলো বা চাইং তেওঁলোকে একেবাৰে নিজৰ মাতৃভাষা আৰু অসমীয়া এতিয়া মই মোৰ কথাটো ক'বলৈ যাওঁতে সেই সময়তে অসমীয়াৰ অধ্যাপক অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হৈছিলে মইতো ক'লোঁ যে মই ছাত্ৰ অৱস্থাতে লিখিছিলোঁ তেতিয়াই মই যেতিয়া অধ্যাপনা কৰোঁ তেখেতৰ লগত CIL-ত কেইবাবাৰো নাৰায়ণ পাদন ছাৰৰ লগত ছেমিনাৰত গৈছোঁ খোলা বুলি কওঁ মই তেতিয়া তেখেতে কিন্তু এইটো মই আজি তোমালোকক কওঁ ইয়াতে কেইবাগৰাকীও অধ্যাপক হ'বৰ উপযোগী JRF বা নেট থকা আছে যি বিভাগৰে নহওক আমাৰ অসমীয়াটো আছেই আৰু হয়তো কেইবাগৰাকীও অধ্যাপকো আছে আৰু মই এতিয়া সেইদিনাখন সৌভাগ্যক্ৰমে মই অলপ গৌৰৱ বোধ কৰোঁ মোৰ জন্মটো একদম বাংলাদেশ বৰ্ডাৰত মিচিঙক কোনোদিনে দেখাও নাই আগতে মুখস্থ কৰোঁ যেনে জয়ভদ্ৰ হাজেৰ পিছত গম পালোঁ ডিমাচা সম্প্ৰদায় অসমৰ শিক্ষামন্ত্ৰী তেনেকুৱাকৈ মিচিং সম্প্ৰদায়ৰ কাৰ্কট চন্দ্ৰ দলে বা সাহিত্যিকৰ ক্ষেত্ৰত তুলুম চন্দ্ৰ পামেগাম এইবিলাক আমি অকণমান মনত ৰাখোঁ তেওঁলোকৰ আমাতকৈ বহুত আগত বিষ্ণুপ্ৰসাদ ৰাভাৰ সমকালীন বা তাৰো আগত মই বেকগ্ৰাউণ্ডটো কৰোঁ কিন্তু সেইদিনাখন যিদিনাখন ইয়াত মোৰ ঘৰলৈ গৈ আজিৰ এই মিটিঙৰ প্ৰস্তাৱ সদায় 12 তাৰিখে মই নদীৰ ঘাটত আছোঁ সেই নদীৰ ঘাটটো আৰু আচলতে মই ইণ্টাৰনেটত চাই ঘূনাঘুটি মাৰি আছোঁ এইফালে দেখুৱাই ঢুকাখানা তাৰমানে নাৰায়ণপুৰৰ পৰা 4 বজাৰ ভিতৰত আচলতে এটা ঘাটত যাবলৈ তেহে মই মাজতে পাৰ হ'ব পাৰোঁ লাষ্ট কিন্তু মোৰ বিশ্বনাথ চাৰিআলিলৈ বক্তৃতা দি ভাত খাওঁতে 3টা বাজি গ'ল নাৰায়ণপুৰত 4টা বাজিল কিন্তু মোৰ ইচ্ছা আগে পিছে মই ঢুকাখানা হৈ গৈছোঁ এইবাৰ গাড়ী লৈ গৈছোঁ যিহেতু এই ঘূনাঘুটি কিবা কিবি যিখিনি আছে সিহঁতি যামে কিন্তু লাষ্টততো 5টাত ৰিক্স নাই সেই সময়ত ইণ্টাৰনেট চাই আছোঁ 3.5 ঘণ্টা দেখুৱাই এই শ্বৰ্টকাট নেদেখুৱাই একে ঢুকাখানা হৈ ঘূনাঘুটি দেখুৱাই কিবা তাৰপিছত যিয়ে নহওক স্থানীয় এজন অধ্যাপকৰ তেওঁৰ ভাতৃ তেওঁ ঘাটত কাম কৰে ধূনাগুৰি বোলে বেলগুৰি ধূনাগুৰি নতুন যে ব্ৰিজ হৈ আছে তাতে 5 বজাৰ ৰিক্স লৈ গৈছোঁ লাষ্টিক 4-5টা সেই সময়তে বোধহয় ফোন কৰি দিছে না মই ঘৰ গৈ পাইছোঁ কোনোবা এটা সময়ত জাষ্ট চাং ঘৰত উঠিছোঁ আয়াং উকুমটো যে ঘৰ জানিছিলোঁ আয়াং মানে এই কুমুৰ চুদুম মই মিচিঙৰ চাৰ্টিফিকেট কৰ্চত পৰীক্ষা দিয়াতে কিন্তু প্ৰেক্টিচ নাই নহয় সেই কুমুৰটো জানো এই চুদুম নে চুদাম নে কি অলপ খেলি মেলি লাগিছেগৈ আৰু এইটো আজি ডিটেইল হোক বড়োৰ আৰ নাই এইটো আৰ কি অলপ মনত থাকিব যিয়ে ধৰক সেই মিচিং অঞ্চলত থকা সময়তে মোক ক'লে মোক কোনো 17 তাৰিখে মই নোৱাৰোঁ 17 তাৰিখে এখন কলেজত এনেকুৱা গতিকে মই বাদ দিবই দিছিলোঁ কিন্তু তেওঁলোকে কিবা ভাবি পেলাই 18 তাৰিখলৈ পিছুৱালে কিন্তু মোৰ আজি অলপ ৰেষ্টৰে দিন আছিল কিন্তু মই ভালে পাওঁ ছাত্ৰ ছাত্ৰীক দেখিলে এই যে ক'লে আমাৰ লৈ দিলে যে ধৈৰ্য লাগে কি লাগে গতিকে কি কাৰণত দেৰিকৈ আহিছে মই নাজানো ছাত্ৰ ছাত্ৰীসকলে আগতে আহিব লাগে কোনোবা অধ্যাপকৰ কথাটো বেলেগ ময়ো অকণমান 11টাতে আহিলোঁ কিন্তু কিবা কাৰণত আজিকালি অলপ জাপ পাইছিলোঁ আদাবাৰী তথাপিও কি নহয় গতিকে মই সেই মিচিং অঞ্চলত গৈ সেই ঘূনাঘুটিত খুব সম্ভৱ মই এবাৰ গৈছিলোঁ 2015 নে 14 চনত এইটো মই অধ্যাপক ৰত্নেশ্বৰ মিলি মোৰ লগতে PhD কৰা গতিকে তাতে শ্বুটিং কৰিবলৈ গৈছিলোঁ মই DD1ৰ কাৰণে নাৰায়ণপুৰত শ্বুটিং কৰিছিলোঁ ডিউৰীসকলক
আৰু গুণাহুতি যেনে লাগি আছে মোৰ নাৰায়ণপুৰ বিহপুৰীয়া হৈ গৈছিলোঁ তাতে শ্বুটিং কৰিছিলোঁ মিচিংসকলৰ বিহু আৰু এই ঝাওবন নদীৰ পাৰত এই বিহু উৰুৱা সেইটো কৰি আহিছিলোঁ খুব সম্ভৱ অনুবাদ হৈছে গতিকে সেই সময়ত আমাৰ কোনোবা মানুহে সহায় কৰে কিন্তু তেওঁলোকৰ নাম উল্লেখ নাই গতিকে ভাল এজন ট্ৰেন্সলেটৰে কিন্তু তেওঁলোকে ব্ৰিটিছক যে সহায় কৰিছিল উল্লেখ নাই নহ'লে তেওঁলোকে সাহিত্যিক হ'লেহেঁতেন গতিকে আমি এতিয়া ৰেকৰ্ড যদি খুচুৰোঁ ক'ৰ পৰা পাম আমি জনজাতিসকলৰ সাহিত্যলৈ অৱদান এতিয়াতো ৰাজনীতিলৈ অৱদানটো আমি মোৰ তাত এখন কিতাপ আছে আৰু মই লৈ আনিছিলোঁ মই এতিয়া বেছি গাই নাথাকোঁ সময় যাব ইয়াতে নায়কত লিষ্ট এটা ওলাইছিল ভূঞামৰ ট্ৰাইবেল কোন কাৰ ইয়াতে পলিটিকেলি MLA MP টো হয় নাই তেতিয়া গোটেইবোৰ মানে একেবাৰে আমাৰ ইয়াতে কটন কলেজত পঢ়িবলৈ আহি তেখেতক আমি সাহিত্যিক কম নে ৰাজনীতিবিদ কম আমাৰ ভীমবৰ দেউৰী গতিকে ভীমবৰ দেউৰীৰ কথাটোৰ লগে লগে প্ৰায় বিষ্ণুপ্ৰসাদ ৰাভা ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্ম সতীশ চন্দ্ৰ বসুমতাৰী মই যে অলপ আগত যে ক'লো এখন কিতাপ প্ৰকাশন পৰিষদৰ দ্বাৰা মই পঢ়িলোঁ সেইটো প্ৰসংগতে কথা টানিছিল যে আমাৰ অসমীয়া সাহিত্যৰ যেনেকৈ অৰুণোদয় ৰামধেনু আবাহনৰ বেছ কৰিয়ে অসমীয়া সাহিত্য হয় গোটেই জনজাতিবিলাকৰ বড়োসকলৰ দল বিবাহ 1924 চনত বোধহয় চনতাৰী ইফালে কৰিব কাৰ্বিৰ ক্ষেত্ৰত বিবাহ বিজদা 1936 নে কিবা ৰাভাৰ ক্ষেত্ৰত কোনোমতে 1946 উদয়ন 1961 বাদুংডুপা মই চেষ্টা কৰিছিলোঁ মানে জনজাতীয়সকলৰ আৰম্ভণিৰ আলোচনীৰ ইতিহাস সেইকাৰণে মই এটা প্ৰজেক্ট লৈছিলোঁ যে প্ৰথমৰখিনি সেইকাৰণে কিতাপৰ নামটো মই বিবাৰ বিজদা বাদুংডুপা আৰু জনজাতীয় সাহিত্যৰ এটা সংকলন তাৰমানে আলোচনী কিয় এতিয়া মই মিচিঙকো আছে মোৰ আমি সাহিত্যিক এতিয়া বড়োৰ সাহিত্যিক মিচিঙৰ সাহিত্যিক ৰাভাৰ সাহিত্যিক নে অসমীয়াৰ সাহিত্যিক নে ইংৰাজীৰ সাহিত্যিক এনেকুৱা লিটাৰেৰী টিয়াৰ যিসকলে লিটাৰেচাৰ কৰে তেওঁলোকৰ যে লিটাৰেচাৰ TUR তেতিয়াহ'লে আমাৰ তাবোতে চালক সেইকাৰণে কৈছোঁ তেওঁতো ভাবিবলৈ সাহিত্যিক নহয় ব্যাকৰণবিদ অভিধানকাৰ কিন্তু মিচিঙৰ ক্ষেত্ৰত সাহিত্যিক গতিকে যিয়ে নহওক আমি বেছিভাগ জনজাতীয় প্ৰথম পৰ্যায়তো অসম মানে মই ৰাভাৰ ক্ষেত্ৰত এটা চেঞ্চাছ চলাইছোঁ যে এতিয়ালৈকে যে ৰাভাৰ যদি 500 সাহিত্যিক ওলায় গল্প কবিতা অনলি তেওঁলোকৰ জাতিভেদ নাই যে কেৱল সাহিত্য চৰ্চা কৰাৰ লোক মোৰ লগত PhD কৰিছিল ডক্টৰ নিভাৰণী ফুকন দ্য ৰাভা লিটাৰেচাৰ এণ্ড দেয়াৰ লিটাৰেৰী কণ্ট্ৰিবিউশ্যন তেতিয়া 3টা ভাগ কৰিছোঁ ৰাভা ভাষাত লিখা ৰাভাই অসমীয়াত লিখা ৰাভাই ইংৰাজী আদি ভাষাত লিখা তাতে দেখা পালোঁ যি ৰাভা ভাষাত লিখিছে তেওঁ অসমীয়াতো লিখিছে আৰু বহুত মানুহ আছে নামতহে ৰাভা একো ৰাভা সাহিত্যৰ বিষয়ে লিখা নাই এতিয়া যদি মই কওঁ তৰুণ চন্দ্ৰ পামেগাম অলপ পুৰণি অসম সাহিত্যবাদ আৰু এই নামটো মোৰ অহা নাই যে পায়েং কটকী প্ৰথম সোণাৰাম পায়েং কটকীয়ে প্ৰথম মিচিং দোৱান লিখে চনতাৰীখ মই এবাৰো খেলিমেলি তোমালোকে জানিবা ছাবজেক্টটো কৈছোঁ গতিকে পায়েঙক কটকী তেওঁকো ভাবিবলৈ গ'লে মিচিং সাহিত্যিক নহয় তেওঁ অসমীয়াত লিখিছে আৰু এইটো বেয়া কথা তাৰমানে সাহিত্য একাডেমীয়ে বঁটা দিয়া মানুহক আমি সাহিত্যিক কওঁ কেতিয়াবা তাবোতাইতো সাহিত্য একাডেমী বঁটা দিলেহেঁতেন নে কথা এটা কৈছোঁ তাৰমানে ব্যাকৰণ লিখা অভিধান লিখা প্ৰবন্ধ লিখা মানুহবিলাকক বহু ক্ষেত্ৰত সাহিত্যিক নকয় এতিয়া জ্যোতিন নিপুণ হয় সাহিত্যিক নহয় জানো সেই অৰ্থত কৈছোঁ আমাৰ মেদিনী চৌধুৰী বহুতে ভাব্য চৌধুৰীহে তেখেতে মানে বড়োৱে নাৰ্জাৰী পিছত লিখিলে কিন্তু নহয় তেখেতে শৰণীয়া কছাৰী যোগেশ দাস কোনেও নাজানে তেওঁতো শৰণীয়া কছাৰী কি সোণোৱাল কছাৰী ডুমডুমা অঞ্চলৰ কিন্তু দাস উপাধিৰ কাৰণে তেখেতে বিবুৰৰ প্ৰফেচাৰ আছিলে গতিকে তেনেকুৱাকৈ কিছুমান উপাধি চাই আমি গম নাপাওঁ আমাৰ তেনেকুৱা আছে মই ক'ব লগা কথাটো হ'ল যে গল্প কবিতা উপন্যাস আদি লিখা লোকবিলাকক আমি সাহিত্যিক ক'লে অলপ বেলেগ আলোচনা হ'ব যিয়ে নহওক আমি যদি যুৱ বিভাগ কৰোঁ যে 3টা ভাগত ভৰাব পাৰে আমি সাহিত্যিকবিলাকক আমি ব্ৰিটিছসকল অহাৰ পিছত স্বাধীনতাৰ পিছত 47 চনৰ আগত
আৰু একেবাৰে 2000-ৰ পিছত যেতিয়া মিচিং সাহিত্য বা ৰাভা সাহিত্য বা বড়ো সাহিত্য বা জোৰদাৰ হৈ অট'নমাছ কাউন্সিলবিলাক হ'ল তেতিয়া আৰু নতুন ধৰণৰ এই মিচিং অকল প্ৰথমতে আমি নিজৰ ভাষা সাহিত্য উপন্যাস এইবিলাক লিখিব লাগিব ধৰণৰ গতিকে আমি ক'লোৱে যে তাৰ আগৰখিনি আমাৰ প্ৰমাণ নাই কিন্তু দুই এটা আমি সামাজিক ক্ষেত্ৰত অৱদানটো চাই যেনে মহাপুৰুষ শংকৰদেৱৰ দিনতে মিৰিৰ পৰমানন্দ নহয় জানো পৰমানন্দ নিশ্চয় তেওঁ কিজানিবা দুই এফাকি কিবা ভাওনাও কৰিব পাৰে বা দুই এটা গীতো লিখিব পাৰে কিন্তু হয়তো তেখেতৰ আমি নাম নাপাওঁ তেনেকৈ কমলা মিৰি বা অন্যান্য স্বাধীনতা সংগ্ৰামীসকল তেওঁলোকক বক্তৃতা দিয়া কিবা কিবি কৰাটো কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা যদি চাওঁ বিষ্ণুপ্ৰসাদ ৰাভাটো এতিয়াহে সাহিত্যিক হিচাপে ইষ্টাব্লিছ হ'ল কিন্তু আগতে বিষ্ণুপ্ৰসাদ ৰাভাটো এজন বিপ্লৱী আৰু এজন এটা বাওঁপন্থী নেতা আৰু একদম পেংলাই কৰিছিল মই আজি কওঁ মানে মই অসমীয়া বিদ্বেষী কথা কওঁ আৰু সেইটো প্ৰমাণ কৰিবা তোমালোকে মই অকলে যুঁজিছোঁ বিষ্ণুপ্ৰসাদ ৰাভা আমি পঢ়ি থকা সময়ত অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তৰ প্ৰথম সংস্কৰণ দ্বিতীয় সংস্কৰণ চাওঁ বিষ্ণুপ্ৰসাদ ৰাভা নাট্যকাৰো নহয় গীতিকাৰো নহয় উপন্যাসিকো নহয় কেৱল কবিতা বুলি ইমানমান 10 শাৰীমানৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিৱৰণ আছিল অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত বৰ্তমানৰ আগত অসমীয়া সাহিত্যৰ ইতিবৃত্ত বৰ্তমানৰ সমীক্ষাত্মক ইতিবৃত্ত অলপ বঢ়াইছিল তাৰমানে বিষ্ণুপ্ৰসাদ ৰাভাৰ যে মিৰি মিচিং কোনে উপন্যাস বিষ্ণুপ্ৰসাদ ৰাভাৰ যে কিমান গ্ৰামোফোন দেশত কিমান নাটক আৰু মামীৰ হাৰ বোলা চুটি গল্পৰ সন্পাহী গল্পটো মানে প্ৰবন্ধৰ নাম কি কিতাপৰ নাম ভিতৰত মামীৰ হাৰো আছে গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতবিলাক কিমান বেছি এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ সময়ত যিবিলাক গীত গাই আছে গতিকে ইমান সাহিত্য এটা বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলী 150 পৃষ্ঠা 1000 2খন আৰু বহুত হেৰাই গ'ল আৰু একেলগে ককাই বুলি দিছে ককাইদেউ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 800মান পৃষ্ঠা তেতিয়াহ'লে মই দম টেঙ আধাৰ আছে মই প্ৰতিবাদো কৰিব পাৰিম মোৰ হাতত তথ্য আছে তেতিয়াহ'লে সাহিত্যৰ ওজন চালে জ্যোতিপ্ৰসাদ ডাঙৰ নে বিষ্ণুপ্ৰসাদ ডাঙৰ ডাঙৰ নহ'লেতো সমান কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ যিমান সাহিত্য তেওঁ পিএইচডি চাওক হাজাৰ নহ'লেও 100টা ওলাইছে জ্যোতিপ্ৰসাদ আগৰ কালেঙৰ লেগুৰি জ্যোতিপ্ৰসাদ আগৰ নাটক হিচাপে জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভাক লৈ 2জন মানে পিএইচডি কৰিছে আৰু প্ৰথম পৰ্যায়ত এটা সাহিত্যিক হিচাপে স্বীকৃতি নিদিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰু তেওঁ ছদ্মনামতে লিখিছিল বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া এবাৰ নাম লৈছে আৰু এইবাৰ কমলা ৰাভা তেওঁৰ ছদ্মনাম বুলি যিটো ফৰ দ্য ফাৰ্ষ্ট টাইম একদম বিৰাট সাংঘাতিক কথা কমলা ৰাভা মই আকৌ ৰাভা পালে জনজাতি বুলি ক'লেতো মই গৌৰৱবোধ কৰোঁ তুলনামূলকভাৱে কাৰণ নেগলেক্টেডটো আন মানুহৰ তুলনা ৰাভা বুলি ক'লে আৰু বেছি থিয়েটাৰৰ চালে নামবিলাক যে ওলায় কেৱল অমুক হালৈ তুমুক হালৈ পায় ভাগ্যদেৱী থিয়েটাৰ ৰূপাঞ্জলি থিয়েটাৰ কিবা নটৰাজ থিয়েটাৰ নামবিলাক ওলাই নহয় আজিকালি তোমালোকে আমি অলপ আগৰ নহয় 78ৰ মেট্ৰিক গতিকে থিয়েটাৰ বছৰত এবাৰমান চাওঁ ধুনীয়াকৈ চিনেমাৰ নাম ওলোৱাৰ নিচিনা ওলায় কোনো ৰাভা নাই মাজত কমলা ৰাভা অলপ ওলাইছিল কৌতুক অভিনেতা বিপুল ৰাভাহঁতে কৌতুক অভিনেতা কৰিলে সৰু কৰিলেও গুণ্ডা হ'লেও বদমাছ হ'লেও ভাল লাগে ৰেকৰ্ড কৰক বেনিং ৰাভা অমুক ৰাভা নহয় ৰেকৰ্ড কৰোঁতেহে মানে এই অসমৰ মানুহে চিনি পাব ভাৰতৰ মানুহে চিনি পাব বাপৰে এতিয়া বড়োকতো চবেই জানে মিচিঙকো জনা হ'ল কিন্তু মিচিঙৰ আগত বড়োক ভয় খায় অসমৰ মানুহো ভয় খায় ৰাজনীতিৰ ক্ষেত্ৰত আৰু বহুত আগতে ৰূপনাথ ব্ৰহ্মৰ পৰা আৰম্ভ কৰি বহুত আছে সাহিত্যিকৰ ফালৰ পৰাও আছে মই বাৰু কথাটো আবেগিক যদিও মই এইকাৰণে কৈছোঁ বিষ্ণুপ্ৰসাদ ৰাভাকে সাহিত্যিক বনাব নোখোজিছিল আচ্ছা এতিয়া মই কওঁ মোৰ চন তাৰিখ মনত নাই দেই বিৰাট বিতৰ্কিত মই যুঁজি প্ৰচাৰ কৰিও ভাগৰি পৰিছোঁ এটাতো বিষ্ণুপ্ৰসাদ ৰাভা নহয় বড়োহে অলপতে ফেচবুকত ডক্টৰ পৰমানন্দ ৰাজবংশী অফ দ্য ৰেকৰ্ড নিজকে একদম মানে পুৰা বাওঁপন্থী নেতা বুলি কয় আৰু বিষ্ণু ৰাভাক পুৰা সান্নিধ্য পোৱাৰ নিচিনাই ক'ব খুজি এইবাৰ মই কিবা এটা টক শ্বত ৰাভাসকলৰ অৱদান ৰেডিঅ'ত পোৱাৰ
মই ইচ্ছা কৰি বিষ্ণুপ্ৰসাদ ৰাভা বুলি ক'লোঁ তেওঁ কমেণ্ট দিছে বিষ্ণুপ্ৰসাদ ৰাভা নহয় মই যদি তেওঁক লাগিবলৈহেঁতেন তেওঁৰ গাত লাগিলেহেঁতেন মই ক'লোঁ আচলতে বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক তেওঁহে মুছাহাৰী চনীৰাম মুছাহাৰী ৰাণীৰ পৰা যোৱা কিন্তু গোপাল চন্দ্ৰ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক তেওঁৰ তাত বড়োৰ তেজ আছে কিন্তু তেওঁৱে এফিডেভিট কৰি চৰ্দাৰ হৈ গোপাল চন্দ্ৰ ৰাভাই লিখিছে গোপাল চন্দ্ৰ মুছাহাৰী লিখা নাই তেওঁৰে পুত্ৰ গেঠিবালা ৰাভা আৰু গোপাল চন্দ্ৰ ৰাভা তেওঁৰ তাত বড়োৰ তেজ আছে নেকি বিষ্ণুপ্ৰসাদ ৰাভা জনজাতীয় নহয় তেওঁৰ বিয়া বাৰু গোটেইবিলাক চালে মিধিক বিয়া কৰিছে দত্তক বিয়া কৰিছে সেইটো নহয় নেৰ' চেঞ্চৰ ৰাভা কিয় নহ'ব নহয় এনেকুৱাকৈ আছে সেইটোতো মই যুঁজি আছোঁ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন বা মৃত্যু তিথিটো ৰাভা দিৱস কয় ৰাভা গীত কয় তাৰমানে ৰাভা দিৱস হ'লে আমাৰ ৰাভা সংগে পালন কৰিব লাগে আৰু ৰাভাহে জয় বাংলাদেশ কয় জয় ৰাভাহে বিষ্ণু ৰাভাটো নহয় আৰু ৰাভা গীত মানেতো ৰিবা 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 ফৈ ৰিবা এইটোতো নহয় এই বন্দে সেই গীতটোতো নহয় আমাৰ তোমালোকে অলপ বুজাবা বহুত প্ৰিয় যে ভূপেন্দ্ৰ সংগীত যদি ক'ব পাৰে জ্যোতি সংগীত যদি ক'ব আগৰৱালা গীতটো নহয় দেখ বিষ্ণু সংগীত এইবিলাক মানে পক্ষপাতিত্বমূলক আমিয়ে তাৰমানে আনিব লাগিব এতিয়া বিষ্ণুপ্ৰসাদ ৰাভা ভাল লেখা ক'ত ওলাইছে নিজৰ নামত আৱাসন আলোচনীত এইটো মই মোৰ ৰিচাৰ্চ থিচিছত মোৰ আণ্ডাৰত যে গৱেষণা কৰিছিলে তেওঁক মই ইষ্টাব্লিছ কৰিলোঁ যে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী অসম সাহিত্য সভাপতি তেওঁৱে প্ৰথম ফৰ্মেল জনজাতীয় কিন্তু তেওঁক স্বীকৃতি দিয়া নাই তেওঁৰ গল্প চল্পবিলাক জনজাতীয় উপাদান বুলি কয় মই এঠাইত ইষ্টাব্লিছ কৰিলোঁ ৰাভা উপাদান কাৰণ লখিমপুৰ মেছপাৰা আমাৰ ৰজা নিজে কৈ গ'ল না যে লোকে কৈ থাকে বড়ো খাম না কি বৃহত্তৰ খাম মই কওঁ বড়ো খাম লোকে কয় এইটো হয় নেকি লোকে কয় কিন্তু লোকে কয় আগহাল যিফালে যায় পিছহাল সিফালে যায় লোকে কয় উলুৰ লগত ধুবুৰী পৰা এইটোহে লোকে কয় হয় অচিনাকি এজন ছাত্ৰ স্থানীয় নাম নথকা মানুহক জনে ৰাভা উপাধিধাৰী এজনে কৈছে মোৰ আগত কৈছে ক'ব নালাগিব তেওঁ যিহেতু গৱেষক কোৱা এজন প্ৰফেচাৰ তেওঁৰ তত্ত্বটো তেওঁতো কিবা গৱেষণা ধৰণ মানে মেথডটো মানিব লাগিব চবে ক'ব কিমান বিশ্বাসঘাতক কৰিছে বেইমান টাইপৰ কাম কৰা নাই লোকৰ পিঠা লোকৰ তত্ত্ব মোৰ অসম ধাৰণা জ্যোতিপ্ৰসাদ আৰু মোৰ নিচিনা পণ্ডিত স্বীকাৰ কৰাৰ নিচিনা হ'ল গতিকে মোৰ নিজকে নিজৰ থিচিছটো আৰু কেঞ্চেল কৰিব নোৱাৰোঁ তামাম লিখিছোঁ ভিতৰৰ পৰা কৰিছোঁ অসম সাহিত্য অসম ছাত্ৰ সন্থাৰ তাতো দিছোঁ চুপচাপ কৰি থাকিম মাতটো মাতিব লাগে উপেন ৰাভাই ভুল কৰিছে বুলি কাৰণ মোৰ হাততো তথ্য আছে নহয় তাৰমানে অলপমান হ'লেও পিছত আৰু মই ভাবিছোঁ প্ৰথম বিষ্ণুপ্ৰসাদ ৰাভাৰ এইটোৱে তেওঁৰ অসমীয়া কৃষ্টিৰ চুমু আৱাস বা অন্যান্যতকৈ প্ৰথম লিখা খুব সম্ভৱ বিষ্ণুপ্ৰসাদ ৰাভা নিজেও লিখা আচলতে বামুণৰ মাথাটো উইথ ডিউ ৰেচপেক্ট দীননাথ শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা লিখাইছে কাৰণটো কি হ'ল বেংগলত কেলকাতাত পঢ়ি আছেতো কোনোবা এটা মিটিঙত কিবা কিবি অসমৰ একো নাই অসমীয়া ভাষাটো বাংলাৰহে অমুক তুমুক কওঁতে দীননাথ শৰ্মাই প্ৰতিবাদ কৰিছিল কিন্তু সভাপতিয়ে ভাষণ ৰাখিবলৈ দিয়া নাই সেই তিক্ততাত চাগে এখেতৰ দ্বাৰা লিখাইছে আপুনি লিখকচোন আমাৰ আলোচনী যেনেকৈ চন্দ্ৰপ্ৰসাদ দুইকে কেইবাটাও প্ৰবন্ধ মগাই দিছে যিয়ে নহওক কাগজে কলমে বিষ্ণুপ্ৰসাদ ৰাভা কিন্তু প্ৰথমে তেওঁক সোমাই দিছিল চাগে দীননাথ শৰ্মাই আজি যিয়ে নহওক তেতিয়াহ'লে বড়ো অসম আমি যে কৈ থাকোঁ এতিয়া আছোঁ আন্দোলন চবতে বিষ্ণু ৰাভা বড়ো অসম ময়ো মোৰ চব কিতাপ বড়ো অসম কৰিলোঁ জানক মানুহে আৰু প্ৰশ্নও আহিছে মাজত বৃহত্তৰ বড়ো অসমৰ কাৰ মস্তিষ্ক প্ৰস্তুত ডক্টৰ সূৰ্য কুমাৰ ভূঞা বিষ্ণুপ্ৰসাদ ৰাভা উপেন ৰাভা আকাশান আৰু কোনো APSC থেচিছৰ প্ৰশ্নটো আহি গৈছে উঠাই তেতিয়া জানিব লাগিব কিন্তু ফৰ্মেলি বড়ো অসমৰ কথা যে ভাবিছে বিষ্ণুপ্ৰসাদ ৰাভাই ভাবে গতিকে তেনেকুৱাকৈ বিষ্ণুপ্ৰসাদ ৰাভা এতিয়া সাহিত্যিক হিচাপে আমি স্বীকৃতি পালোঁ তেওঁৰ উপন্যাস আছে তেওঁৰ গল্প আছে তেওঁৰ কবিতা আছে নাটক আছে কি নাই কিন্তু স্বীকৃতি পোৱা নাছিল গতিকে মই ইমানবোৰ কৈ থাকিলে তুমি আৰু ক'বলৈ নাই মই বিতৰ্কিত কথা কেইটামান কৈ যাম তাৰপিছতে আহি এই
এই একদম আৰু এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম মই তোমালোকক কৈছোঁ কমলা ৰাভা নাৰীবাদী লিখিকা আছিল কমলা ৰাভাটো মই বিষ্ণুপ্ৰসাদ ৰাভাৰ ছদ্মনাম বুলি ক'ৰবাত ভুলতে লিখিছোঁ কাৰণ হ'ব পাৰে তেওঁতো মহিলাৰ নাম লয় বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বুলি কমলা ৰাভা ল'বলৈনো কি আছিল মোৰ এটা ছদ্মনাম আছে দেই মই কওঁ ৰাভা উপন্যাস গল্পবিলাক মই ঝৰ্ণা ৰাভা চিকাচাম নামত লিখোঁ কিন্তু ভাল নাম উপন্যাস ভাষাচাম আমাৰ আছে বড়োৰ ক্ষেত্ৰত ইউনিভাৰ্চিটি প্ৰফেচাৰ আমাৰ ডক্টৰ ভূপেন নাৰ্জাৰী টেক্সট বুকবিলাক মানে গল্প চল্প উপন্যাসবিলাক ইন্দ্ৰমালতী নাৰ্জাৰী লিখি আমাৰ যে অসম সাহিত্যৰ সভাপতি দুবাৰ হোৱা তেওঁৰ লগত সম্পৰ্ক কমলা ৰাভা সীতানাথ ব্ৰহ্মচৌধুৰী ছদ্মনাম ফুলেশ্বৰী দুই মাইল নেকি এই শেষৰ ফালেহে ভাল ফল পায় সেইকাৰণে মোৰ কবিতা শেষত ৰাখিব লাগিছিল জুবিনদাৰ গাড়ীটো শেষতহে গাই দিয়ে নকওঁ আৰু বাকীবিলাকক ইমান ক'লেতো মোৰ নচলিব আৰু কোনোবা চাগে ফেচবুক ইউটিউব দি পেলাই ৰাভাচাৰত চলন্ত বিৱৰণ বিতৰ্কিত কৰিছে নেকি ইমান আহি ওলাল যে বিশ্ব কোৱা তেনেকুৱা নেকি আৰু উদযাপন সমিতিৰ এই এনেকুৱা এটা বিষয় তত্ত্ববোধৰ বিষয় মই লিখি দিব পাৰিম মই এখন কিতাপো আনিছিলোঁ ভাষা সাহিত্য সংস্কৃত ক্ষেত্ৰৰ পৰা ইয়াত এই মানে মোৰ হাততে নাই প্ৰকাশন পৰিষদে পাব্লিছ কৰা মই আজি ৰাজহুৱালৈ কৈছোঁ প্ৰথম খণ্ড মই ৰাভা উলিয়ালোঁ একেবাৰে অৰিজিনেল 61ৰ জেৰক্স মানে অফছেট প্ৰিণ্ট এতিয়া মই কাৰ্বিত লাগি আছোঁ বড়োত লাগি আছোঁ এতিয়া মিচিঙতো লাগিম তাৰমানে মিচিঙৰ একদম প্ৰথমৰ যিবিলাক আলোচনী বিশেষকৈ 70-80 চনমানৰ যেনে আছে তেনে ৰূপত একদম মানে অফছেট তেতিয়া গম পাম আমি আমাৰ সাহিত্যিকবিলাকে কি ভাষাত প্ৰাধান্য দিছিল তাবুতাই ছাৰৰ যিমান লিখনি ইংৰাজী আৰু অসমীয়াই হ'ব মিচিং ভাষাত খুব কমেও অনুবাদে কৰিছে ৰংবং তেৰাঙৰে এটাও নাই তেতিয়া মই মানে খুব চমুকৈহে তোমালোকৰ লগত এই কথাখিনি আপোনালোকৰ লগত মানে আলোচনা কৰোঁ সেই বুলি আৰম্ভ কৰিছোঁ কিন্তু প্ৰথমে মই বিশিষ্ট ভাষাবিদ তাবুৰাম টাইট ডাঙৰীয়াৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ লগতে কটন বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ অধ্যয়ন চক্ৰ আৰু প্ৰাক্তন মিচিং কটনিয়ান সকলক মোৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক এই মানে বক্তৃতাত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে ভাৰতৰ উত্তৰ পূবত অৱস্থিত আমাৰ দেশ অসম এই অসম দেশখনলৈ কোন মানুহ কেতিয়া কোন জাতি কোন জনগোষ্ঠীৰ মানুহ কেতিয়া আহি পেলাই ইয়াত স্থায়ী হৈ গ'লহি সেই কথা আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ আমি অনুমান কৰোঁ মাথোন যে এইটো জাতি ইমান দশকত আহিছিল হয়তো অসম নামৰ এই ঠাইখনলৈ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বা বৰাক উপত্যকা দুই অঞ্চলতেই দুই মানে উপত্যকাতে আহি পেলাই তেওঁলোক ইয়াত আহি স্থায়ী হৈ গৈছেহি কোন সময়ত আহি নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দেখুৱাব পাৰে কিন্তু তথাপিও তেওঁলোক বিভিন্ন সময়ত আহি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহি পেলাই বাস কৰিবলৈ লৈছিলহি কিন্তু এই অসমলৈ অহাৰ পাছত সময়ত অসমীয়া হৈ পৰিল তেওঁলোকৰ মহিতীয়া ভাষা আৰু তেওঁলোকৰ এই অসম ব্ৰহ্মপুত্ৰ উপত্যকাত জীৱন যাপনৰ যি পদ্ধতি প্ৰায় একেধৰণৰ পদ্ধতি সকলোৱে গ্ৰহণ কৰিব লগা হ'ল ব্ৰহ্মপুত্ৰৰ পাৰত আমি বাস কৰিবলৈ লৈ শস্য মৎস্যৰ এই দেশত আমি একেধৰণৰ খাদ্য গ্ৰহণ কৰিলোঁ একেধৰণে জীৱন যাপন কৰিলোঁ আৰু আমাৰ সাংস্কৃতিক ৰুচিও গঢ় লৈ উঠিল একেধৰণেৰে সকলো জাতি জনগোষ্ঠীৰ আৰু সময়ত ৰাজনৈতিক সীমাই অসমীয়া জাতিটোৰ গঠন কৰিলে বুলি ক'ব পাৰি এটা নিৰ্দিষ্ট বা এক ৰাজনৈতিক সীমাৰ কাৰণে আমি হৈ পৰিলোঁ এখন দেশৰ অধিবাসী এখন দেশৰে বাসী আৰু আমি হৈ পৰিলোঁ সকলো অসমীয়া জাতি
এসময়ত প্ৰাগজ্যোতিষপুৰ বা কামৰূপ নামে খ্যাত আমাৰ অসম দেশখনত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰি পৰিলেই আৰু সেয়ে আমি বহুত আগলৈ নগ'লেও আমি মহাপুৰুষ শংকৰদেৱে যি লিখি থৈ গৈছে তেওঁ ভাগৱতৰ 2য় স্কন্ধত লিখিত যোৱাৰ পৰাই আমি ক'ব পাৰোঁ তেখেতৰ মতে কিৰাত কছাৰী খাচী গাৰো মিৰি জবন কংক কোৱাল অসম মুলুক ৰজক তুৰুক কুবাচম নিচ চণ্ডাল শ্ৰী মাধৱদেৱেও নামঘোষাত লিখিলে হৰি নামে নাহিকে নিয়ম অধিকাৰী ৰাম বুলি তৰে মিৰি অসম কছাৰী গতিকে আমি বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিব পাৰোঁ অসমত যে যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰি আহিছে সেই কথাৰ বিভিন্ন ধৰণৰ তথ্য আমি দাঙি ধৰিব পাৰোঁ কিন্তু মই দীঘলীয়া কৰিব বিচৰা নাই সহজ ভাষাত মুঠতে ক'বলৈ গ'লে ভাৰতৰ উত্তৰ পূব বা অতীতৰ যি বৰ অসমখন চাৰে বৰ অসমৰ প্ৰসংগত তোমালোকক ইতিমধ্যে যথেষ্ট তথ্য দিছে জ্ঞান দিছে সেই বৰ অসমখনত বিভিন্ন জনজাতিৰ এই বৰ অসমখনেই হৈ পৰিল বিভিন্ন জাতি জনগোষ্ঠীৰ আৱাসভূমি সকলো জাতি জনগোষ্ঠী মিলিহে আমি আচলতে অসমীয়া এই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ ক্ষেত্ৰত কি কাৰণে মানুহে পিছ হুৰুকে সেইটো মই বুজি নাপাওঁ যে অসমীয়া বুলি ক'বলৈ যাওঁতে সকলো জাতি জনগোষ্ঠী মিলি অসমীয়া বুলি কিয় একেকোবে ক'ব নোৱাৰে বা এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজনৈতিক ৰং সানে এই কথা মই বুজি নাপাওঁ মুঠতে আমি সাধাৰণ মানুহ আমাৰ কাৰণে সকলো অসমত বাস কৰা সকলো জাতি গোষ্ঠী সকলো মিলিহে আমি অসমীয়া অসমৰ প্ৰধান ভাষা অসমীয়াত আচলতে সকলো জনগোষ্ঠীৰ লেখকেই বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰিছে যুগ যুগ ধৰি তাৰ উপৰিও তেওঁলোকৰ এটা প্ৰতিটো জাতি জনগোষ্ঠীৰে মাতৃভাষা আছে সেই মাতৃভাষাটো তেওঁলোকে চৰ্চা কৰিছে আৰু অসমীয়া ভাষাটো উমৈহতীয়া ভাষা হোৱাৰ কাৰণে বা যেতিয়া পৰাশালী ভাষা হৈ পৰিল তেতিয়া সেই ভাষাৰ জৰিয়তে তেওঁলোকে সেই ভাষাক অৱলম্বন কৰি তেওঁলোকে সাহিত্য ৰচনা কৰিবলৈ ধৰিলে আৰু অসমীয়া সাহিত্যৰ যি সমৃদ্ধিৰ দিশত সকলো জাতি জনগোষ্ঠীৰে আচলতে বিশিষ্ট ভূমিকা আছে আমি ছাৰে তোমালোকক ইতিমধ্যে কৈ গৈছেই যে বিভিন্নজন লেখকৰ কথা বিভিন্নজন বিষ্ণুৰাভা দেৱৰ পৰা আৰম্ভ কৰি আমি আমাৰ দেশখনকে কওঁ বিষ্ণুৰাভাৰ দেশ আমি জ্যোতি বিষ্ণুৰ দেশত বাস কৰোঁ সেই ধাৰণাটো আমাৰ সৰুৰে পৰা সকলোৰে আছে গতিকে আমি সেই জনজাতীয়সকলৰ অৱদান আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ সেই জনজাতিসকলৰ যি সাহিত্য সেই সাহিত্য আমি তেওঁলোক যে জনজাতি সেই জনজাতিৰ ধাৰণাটো হোৱাৰ আগৰ পৰাই পঢ়িছোঁ আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ যি ৰচনাৱলী যেতিয়াৰ পৰা পঢ়িছোঁ পঢ়া শুনা কৰিছোঁ স্কুল পৰ্যায়তে তেতিয়াৰ পৰা তেওঁৰ ৰচনাৱলী আমাৰ মুখস্থ আছিল আমাৰ গান মুখস্থ আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আমাৰ মুখস্থ আছিল আমি গাইছিলোঁ আমি গীতবিলাক গাইছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবিলাক আমি গাইছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আমি গাইছিলোঁ আমাৰ জাতিটোৰ গোটেই অসমীয়া জাতি জনগোষ্ঠী কি বা মই নিজে কি জনগোষ্ঠীৰ সেইটো জনাৰ আগতে আমি কিন্তু বিষ্ণুজ্যোতিৰ ৰচনাৱলী পঢ়িছোঁ সেই যুগৰ মানুহ আমি কিন্তু আজিৰ যুগত অলপ কথাটো সলনি হ'ব পাৰে কাৰণ অসমীয়া মাধ্যমৰ উপৰিও ইংৰাজী মাধ্যম ইতিমধ্যে জনপ্ৰিয় হৈ উঠিছে কিন্তু তোমালোক বেছিভাগেই আজি ইয়াত ছাত্ৰ আছে সেই ছাত্ৰসকলেও যদিও তোমালোকে কোনোবা ইংৰাজী মাধ্যমৰ পৰা আহিছা তথাপি তোমালোকে কিন্তু যদি বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা নপঢ়া বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত তোমালোকে যদি গোৱা নাই গুণগুণোৱা নাই তেতিয়াহ'লে তোমালোকে অসম কি অসমীয়া ভাষা কি আৰু অসমীয়া ভাষাৰ ইতিহাস কি সেই বিষয়ে একোৱেই বুজি নাপাবা গতিকে মোৰ অনুৰোধ তোমালোকে সাহিত্য ছাত্ৰ হোৱা বা নোহোৱা সেইটো পিছৰ কথা কিন্তু তোমালোকে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এইসকলক পঢ়িবা আৰু আমাৰ যিহেতু বিষয় আছিল বেলেগ মই পুনৰ বিষয়ৰ ফালে আগবাঢ়ি গৈছোঁ আৰু আজি এই তাবুৰাম তাইত ডাঙৰীয়াৰ
যি মৃত্যুবাৰ্ষিকী সেই মৃত্যুবাৰ্ষিকীৰ ওপৰত মৃত্যুবাৰ্ষিকী কেন্দ্ৰ কৰি এই বক্তৃতা অনুষ্ঠান এতিয়া আমি তাবুৰাম তাইক ডাঙৰীয়াক অসম গৌৰৱ বুলি ক'ব পাৰোঁ কাৰণ অসমী ভাষা সাহিত্য সংস্কৃতিৰ সাধকসকলৰ ভিতৰত তাবুৰাম তাইক আছিল মিচিং জনজাগৰণৰ এজন উদ্যোক্তা তেওঁ মিচিং আগম কৌবাঙৰ আছিল প্ৰতিষ্ঠাপক প্ৰথম আধুনিক মিচিং গীতৰ ৰচক আছিল তেওঁ গতিকে আমি তেখেতক সাহিত্যিক বুলিতো ক'বই লাগিব হয়নে আৰু তেখেতে যদিও আমি তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ আছিল মিচিং শব্দকোষ বা অভিধানখন প্ৰধানকৈ সেইখনৰ কাৰণেই মানে তেওঁক আমি সকলোৱে জানো অক্লান্ত পৰিশ্ৰম কৰি তেওঁ উলিওৱা এই অভিধানখনে মিচিং ভাষাক সদায় জীয়াই ৰাখিব এই মিচিং শব্দকোষখনৰ বাবে তাবুতাই ডাঙৰীয়াক সাহিত্য একাডেমীৰ ভাষা সন্মানেৰে সন্মানিত কৰা হৈছিল বা পুৰস্কৃত কৰা হৈছিল এজন আচলতে খুব বেছি পণ্ডিত লোক আছিল তেওঁ ভাৰতীয় প্ৰশাসন সেৱাৰ IFSৰ মানে IFS পায়ো তেওঁ স্বাস্থ্যজনিত কাৰণত নোযোৱাৰ কথা জনা যায় আমাৰ কটন কলেজত কিন্তু তেওঁ শিক্ষকতা কৰিছিল ইংৰাজী বিভাগত আৰু তাৰপিছত তেওঁ আমাৰ কলেজৰ পৰা তেওঁ শিক্ষা বিভাগৰ বিভিন্ন বিভাগলৈ বহুতো উচ্চ পদস্থ বিভাগলৈ তেওঁ কিন্তু মানে সেইবিলাক মানে হেৰিলৈ যায় সেই চাকৰিলৈ যায় মুঠতে আমি এতিয়া যিহেতু সাহিত্যিকৰ কথা কৈ আছোঁ গতিকে তাবুৰাম তাইক ডাঙৰীয়াও আছিল এগৰাকী চিন্তাশীল লেখক তেখেতৰ মূল্যৱান কিছুমান প্ৰবন্ধ আছে সেই প্ৰবন্ধবোৰ একোকি নিবন্ধ নামৰ এখন কিতাপত সন্নিৱিষ্ট হৈ আছে আৰু তেখেতৰ যি বিশিষ্ট গদ্য ৰীতি কোৱা হয় মানে তেখেতৰ যিখন শব্দকোষৰ বা অভিধানৰ যিখন পাতনি আছিল সেই পাতনিখনক লৈ যথেষ্ট মানে চৰ্চাও হৈছিল আৰু তেওঁৰ যি বিশিষ্ট গদ্য ৰীতি তাত সেই পাতনিখনতো মানে স্পষ্ট হৈ ধৰা পৰিছে আৰু তেওঁৰ এই বিশিষ্ট গদ্য ৰীতিৰ বাবেই আমি অসমীয়া সাহিত্যত তেওঁৰ নাম সাহিত্যিক হিচাপে মানে ল'ব বিচাৰোঁ ছাৰে তোমালোকক মই বাৰে বাৰে তোমালোক আহি গৈছে ক্লাছত তোমালোক কওঁ যে বেয়া নাপাব মানে সন্মানীয় ব্যক্তিসকলে আৰু মই যিখিনি মানে লেখক জনগোষ্ঠীয় মূলৰ লেখক লেখিকাৰ কথা ক'ব বিচাৰিছোঁ সেইখিনি অৱশ্যে মোৰ একেবাৰে কোনো ধৰণৰ লিখিত ৰূপ লোৱা নাই কাৰণে চিজিলকৈ মই ক'ব পৰা নাই হয়তো ৰাভা জনগোষ্ঠীৰ কোনোবা এজনৰ কথা কৈ মই হয়তো পুনৰ বড়োজনৰ কথাও ক'ব পাৰোঁ তাৰ বাবে যেন মানে আপোনালোকে মোক দুখ নধৰে অসমৰ প্ৰাচীন অধিবাসী বুলি ক'ব খোজা সোণোৱাল কছাৰীসকল সেই সোণোৱাল কছাৰীসকলৰ বহুকেইজন বিশিষ্ট লোকে অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰি তুলিছিল অসমীয়া উপন্যাসৰ যদি আমি প্ৰথম স্তৰলৈ যাওঁ সেই স্তৰতে 1922 চনতে সোণোৱাল জনগোষ্ঠীৰ দণ্ডিধৰ সোণোৱালে চপলা নামৰ এখন সৰু সামাজিক উপন্যাস ৰচনা কৰিছিল মই বেছি বহলাই নকওঁ মাত্ৰ চমুকৈ ক'বলৈ যত্ন কৰিছোঁ মানে উপন্যাসৰ ব্যাখ্যা নবহাওঁ এতিয়া তেওঁৰে আন এখন উপন্যাস আছিল যুগলমূৰ্তি এই যুগলমূৰ্তি উপন্যাসখনত কিন্তু কৃষকৰ জীৱনক বৰ গুৰুত্ব দিয়া হৈছে আৰু অসমীয়া মানুহৰ যি নিবনুৱা সমস্যা আৰু সেই সময়ত চাহাব আছিল সেই চাহাব আৰু স্থানীয় মানুহ মিচিং কবি বা মিচিং জনগোষ্ঠীমূলক কবি জীৱন নৰহ বৰ জনপ্ৰিয় জীৱন নৰহ অৱশ্যে পিছৰ ফালে তেওঁ কেইবাখনো উপন্যাসো ৰচনা কৰিছে জীৱন নৰহৰ কবিতাবিলাক বেংগলী হিন্দী মণিপুৰী মাৰাঠী উৰিয়া আদি বিভিন্ন ভাষালৈ ইতিমধ্যে অনুদিতও হৈছে আৰু তেওঁ অৱশ্যে প্ৰথম অৱস্থাত ঐনিতমৰ সংগ্ৰহ এখন মোৰ ধুনীয়া কপৌপাহী নামৰ সেই সংগ্ৰহখনৰ জৰিয়তেহে মানে আৰম্ভণি কৰিছিলে তেওঁৰ সাহিত্যিক জীৱন সেইখন ঐনিতমৰ সংগ্ৰহে আছিল পিছত কিন্তু তেওঁ কেইবাখনো গ্ৰন্থ মানে কবিতাৰ পুথি ৰচনা কৰি উলিয়ায় সোণামুৰ ফুলকলি তাৰিৰি সোৱৰণিৰ চাহ
ঢৌ খেলা ল'ৰালিৰ ছাঁ তুমি পকা ধানৰ দৰে এইবিলাক আছিল জীৱন নৰহৰ কবিতাৰ পুথি তুমি পকা ধানৰ দৰে গোন্ধাইছা ভিগুমণি কায়ঙৰ নাহেন্দ্ৰ পাদুন ছাৰৰ কথা ক'বই লাগিব তেওঁ মোৰ দেউতাৰ বন্ধুৱে আছিল খুব ভাল ভাষাবিদ আছিল সাহিত্য সভাৰ সম্পাদক আছিল তেওঁ যথেষ্ট সাহিত্য ৰচনা কৰি গৈছে মই চমু কৰিব খুজি আছোঁ ভৱেন চন্দ্ৰ পেগু জীয়া ঢলক ভেটিব কোনে আৰু ঐয়াও কৈছোঁ আগতে এইবিলাক তেখেতৰ উল্লেখযোগ্য ৰাভা জনগোষ্ঠীৰ ৰাজেন ৰাভাৰ জাং জিনং আৰু খগেন ৰাভাৰ ৰমলা এখন হৈছে মই আগতে কৈ আহিলোঁ দেৱেন পেগুৰ ঐচেং আৰু জাকা মিৰেম উল্লেখযোগ্য কবি আৰু এজন আছিল মিচিং জনগোষ্ঠীৰ অনিল পাংগিং আৰু নতুন বহুত আছে মই সেইখিনি নাম ক'ব মানে ক'লে বহুত দীঘলীয়া হ'ব আৰু কায়দ নামৰ এখন উপন্যাস তেওঁ ৰচনা কৰিছিল আৰু তাৰ উপৰিও তেওঁৰ কাব্যও ৰচনা কৰিছিল কাব্যৰ পুথি ঘিলা খেলা তিৱাসকলৰ মানে ক'বলৈ আছেই যে মনোজ কুমাৰ দেওৰাজা আদিৰ নাট্যকাৰ গল্পকাৰ ঔপন্যাসিক আছিল তিৱাসকলৰ মাজত অভিমান ভাঙিমে মই মৰহা ফুলৰ সুৰভি আদি আছিল তেওঁৰ উপন্যাস মাতৃভাষাটো ৰচনা কৰিছেই তাৰ উপৰি অসমীয়াটো তেওঁলোকে ৰচনা কৰিছে আৰু মই আগতে কৈছিলোঁ যে পৰিৱেশটো কেনেকুৱা আছিল সেইকাৰণে তেওঁলোকে আচলতে অসমীয়া ভাষাত ৰচনা কৰিছিল তেওঁলোকৰ পঢ়াশালীৰ ভাষা আছিল অসমীয়া যিহেতু আজি অৱশ্যে পৰিৱৰ্তন হৈছে আজি বেছিভাগ মানে সকলো ঠাইতে অসমৰ ইংৰাজী মিডিয়াম আৰু নামৰাচং নমস্কাৰ খুলুমবাই কাৰ্দম নমস্কাৰ Opa silo muluk agam migang tauram taik engon mengapang longeso bum mengapala aidan menggap panam nulo lutak koki siloka Lopolujar ada taru samrudas dasangalo Cotton Biswavidyalay Mising Adhon Chakra Adhokya Prakton Cotton Chhatro Chhatri Takang Lope mau Asinem Aselikum মিচিং সমাজৰ নৱজাগৰণৰ উদ্যোক্তা শ্ৰদ্ধা বাইদেউৰ লগতে কৈয়ে গৈছে তেখেতৰ মৰণত এই যি বক্তৃতা অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এই অনুষ্ঠানত মোকো আমন্ত্ৰণ কৰি আপোনালোকে যি সন্মান যাচিলে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ